নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মই উৎপল ডেকা আমাৰ উৎপল ডেকা ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'ত বন্ধুসকল 10 পাস কেৱল সাধাৰণভাৱে মেট্ৰিক পাস সকললৈকে কোনো পাৰ্চেন্টেজৰ কথা নাই সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা প্ৰায় 5000 মান চাকৰি মুকলি কৰি দিয়া হৈছিল আৰু সেই 5000 মান চাকৰিৰ অসমৰ বাবে এক্সট্ৰাকৈ ভ্যাকেন্সি আছে যদি আপুনি মাত্ৰ মেট্ৰিক পাস হয় আপোনাৰ কোনো পাৰ্চেন্টেজ নাই আপুনি দুবাৰ তিনিবাৰ চাৰিবাৰৰ মূৰত মেট্ৰিক পাস কৰিছে কোনো কথা নাই আবেদন কৰিব পাৰিব আৰু এই সেপ্টেম্বৰ মাহতে এক্সাম অনুষ্ঠিত হবই গতিকে 10 পাস সকলে মাত্ৰ 10টা দিন হাতত সময় আছে 10টা দিনৰ ভিতৰতে এই ভিডিঅ'টি চাই লওক ভালদৰে কেনেকৈ আবেদন কৰিব বয়স কিমান লাগিব সকলোখিনি আপোনালোকক এ টু জেড বুজাই দিম আৰু এটা কথা উল্লেখ কৰো যে এই ভিডিঅ' মই আগতো এবাৰ বনাইছো কিন্তু 10th পাস সকলে হয়তো ভিডিঅ'টি ভালদৰে পোৱা নাই এতিয়ালৈকে সেইভাবে পুনৰ প্ৰস্তুত কৰি আছো চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থকাৰ আপোনালোকৰ সহায় হ'ব বন্ধুসকল আপোনালোকে ডাইৰেক্ট গুগলত এই ইনফৰমেশনটি চাবলৈ এডভাৰটাইজমেন্টটি চাবলৈ সাৰ্চ কৰিব assamesjobsnews.blogspot.com ডাইৰেক্ট জেনেৰেটৰ ডিসপ্লেত দেখিছে তেনেদৰে সাৰ্চ কৰি দিব বা যিসকলে সাৰ্চ কৰিব নেজানে ডেসক্ৰিপচনত আমাৰ এই লিংকটো দিয়া আছে ডেসক্ৰিপচনৰ পৰাও আপোনালোকে যাব পাৰিব আহিয়া আপোনালোকে এনে ধৰণে দেখি পাব যে 10th পাস সেন্ট্ৰেল গভ ভ্যাকেন্সি 2025 ফৰ আসাম ক্যান্ডিডেটস ইয়াতে আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে তললৈ যাব তললৈ গৈ আমাৰ থাম্বনেইলখন দেখিব থাম্বনেইলখন দেখাৰ পিছতে দেখিব যে বন্ধু বান্ধৱীসকল ইন্টেলিজেন্স ব্যুৰো অৰ্থাৎ আইবিএ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে 4987 সিকিউৰিটি এসিস্ট্যান্ট পদ মুকলি কৰি দিছে য'ত অসমৰ বাবে এক্সট্ৰাকৈ খালী পদ আছে তো বন্ধুসকল ইয়াতে টোটেল 4987টা পোষ্ট এটো অল ওভাৰ ইণ্ডিয়াৰ বাবে হয় অসম অৰ্থাৎ গুৱাহাটীৰ বাবে 124টা পোষ্ট আছে ইয়াতে গুৱাহাটীৰ বাবে কাষ্ট এণ্ড কেটেগৰী ওয়াইজ দিয়া নাই পোষ্টৰ হিসাব 21700 এটো যেটো বেসিক পে হয় গ্ৰেড পে অন্যান্য এলাউন্স মিলাই প্ৰায় 40000 জয়নিংতে স্যালাৰি হ'ব আৰু অসমৰ ক্যান্ডিডেট সকলে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰত এক্সাম দিব পাৰিব এটা বয়স বিলাক যদি আপুনি জেনাৰেল হয় 18 পৰা 27 বছৰ বাকি ৰিজাৰ্ভেশন আছে এসসি এসটিৰ 5 বছৰ ওবিসিৰ 3 বছৰ আৰু যদি আপোনালোকে মেৰিট ওমেন হয় ডিভোৰ্স হৈছে তেতিয়া হলে আবেদন কৰিব পাৰিব জেনাৰেলে 35 বছৰ আৰু ৰিজাৰ্ভেশন হলে 38 বছৰ লৈ কোৱালিফিকেশন মাত্ৰ 10 পাস হ'ব লাগে লোকেল ল্যাঙ্গুৱেজ জানিব লাগিব অসমৰ ক্যান্ডিডেট সকলে অসমীয়া এটা ডাঙৰ সমস্যাটা হল এপ্লিকেশন ফি বহুত বেছি হয় 650 হয় ৰিজাৰ্ভেশন ক্যাটেগৰী আৰু ফিমেলৰ 550 বাকি 650 হয় বন্ধুসকল যদি আপোনালোকে অনলাইন কৰিব বিচাৰে আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ 8473859389 এই হোৱাটসঅ্যাপ নাম্বাৰত যোগাযোগ কৰি দাদা 10 পাসৰ অনলাইনটো কৰিম বুলি এটা মেসেজ দি দিব লাষ্ট ডেট যেহেতু বন্ধুসকল 17 আগষ্ট হয় বহু বেছি সময় নাই আপোনালোকৰ হাতত তো আপোনালোকে সোনকালে ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিব আৰু নিজৰ এপ্লাই বিলাক কৰি ল'ব ধন্যবাদ